22 টকা লাভ হলে নাই ৰাইজ 3 টকা পাইছিলে আপোনালোকে আমি কিনিছিলো 25 টকাৰে আৰু সেই 3 টকাৰ চাউল হিমন্ত বস্ত্ৰই ফ্ৰী কৰি দিয়ে কিমান টকা লাভ হ'ল আপোনালোকে 3 টকা লাভ হ'ল আমাৰ দিনত 22 টকা লাভ হ'ল আমি দুখীয়া মানুহক চাউল দি ভোট খোজা নাছিলো এইটো ৰাইজৰ দায়িত্ব এখন চৰকাৰৰ পৰা 22 টকা ৰেহাই দি 3 টকা চাউল দিছিলে নাই ৰাইজ আকৌ 3 টকাৰ চাউল ফ্ৰী দি তেওঁ কৈছে তেওঁ দিছে ঠিক আছে চাউল 3 টকা ফ্ৰী দিছে লাইটৰ বিল কিমান হ'ল লাইটৰ বিল কমিছনে বাঢ়িছে 4 গুণ বাঢ়িছে আগতে যদি 200 টকা দিয়ে এতিয়া 800 টকা 1000 টকা হৈছে নে নাই মই ৰকিবুল হুছেইনে ৱাদা কৰিছো এইবাৰ নিৰ্বাচনৰ আমাক ভোট দিয়ক ৰাহুল গান্ধী প্ৰধানমন্ত্ৰী হ'ব দুখীয়া মানুহৰ 200 ইউনিট আমি ফ্ৰী দিম ৰাজহুৱা মানে আপোনালোকৰ কথা দুখীয়া মানুহে 200 ইউনিট ইউজ কৰে নেকি তাৰ মানে দুখীয়া মানুহৰ লাইটৰ বিল ফ্ৰী কত কৰিব ৰাজ্য চাহাৰে তেওঁলোকে চৰকাৰ কৰিব পাৰিব নেকি এতিয়া আপোনালোকক নকওঁ অলপ লাখপতি বাইদেউ খিনি কওঁ লাখপতি বাইদেউ একেদিনাই চব মহিলাক লৈ গৈছিল ফৰ্ম দিম বুলি নিছিল নহয় আপোনালোক গৈছিল নহয় ফৰ্মখন আনিলে ইউপিএসসি ডিসিএসপি হবৰ কাৰণে যি পৰীক্ষা দিয়ে সেই পৰীক্ষাটো এদিনতে ফৰ্ম দি দিয়ে বহু দিনত দিয়ে ঘৰত বহি বহি অনলাইনত ফৰ্ম পায় আমাৰ এই মহিলাসকলক ক'লে ৰাহুল গান্ধী আহিব যিজনী মিটিঙলৈ যায় সেইকাৰণে এদিনতে ক'লে যে আপোনালোকে আজি আহিলে ফৰ্ম পাব নহ'লে নাপায় চব মানুহক লৈ গ'ল বঙাইগাঁৱত যেতিয়া এই লাখপতি বাইদেউৰ ফৰ্ম দিম বুলি মানুহখিনি লৈ গ'ল যেতিয়া ৰাহুল গান্ধী সেইফালে গৈছিল ৰাস্তালৈ সকলো মহিলা দৌৰি আহিছে আহি পেলাই ফটো উঠাইছে আৰু কৈছে আমি ফৰ্মো ল'ম পইচাও ল'ম ৰাহুল গান্ধী ডাঙৰীয়া ভোট আপোনাকে দিম ঠিক আছে ফৰ্মটো ল'লে আপোনালোকে অলপ কথা পাতো তেওঁলোকৰ লগত ফৰ্মটো ফিল আপ কৰিলে নাই কৰা ফৰ্মখন পুনৰ ফিল আপ কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মাই এনেকুৱা ফৰ্ম বনাইছে ফিল আপ কৰোঁতে 5 বছৰ যাবগৈ তেওঁৰ চৰকাৰ যাবগৈ আপোনালোকে ফৰ্ম ফিল আপ কৰি জমা দিব নোৱাৰে হয় নে নহয় চাব আপোনালোকে ফৰ্মত কি লিখা আছে ফৰ্মত লিখা আছে যে যি মহিলাৰ দুটাতকৈ বেছি ল'ৰা ছোৱালী আছে তেওঁ এইটোত এপ্লাই কৰিব নোৱাৰে হয় নে নহয় আগতে কিয় নকলে আগতে ক'লেতো সেই কষ্ট কৰি ফৰ্মটো আনিব নগ'লেহেঁতেন হয় নে নহয় হয় নে নহয় এতিয়া কথা হ'ল এই মোৰ মহিলাসকলৰ দুটাতকৈ বেছি ল'ৰা ছোৱালী হ'লে লাখপতি বাইদেউ এপ্লাই কৰিব নোৱাৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপুনি ঘৰৰ কেই নম্বৰ ল'ৰা আপুনি ঘৰৰ 4 নম্বৰ ল'ৰা আপুনি 4 নম্বৰ ল'ৰা মুখ্যমন্ত্ৰী হ'ব পাৰে আৰু মোৰ এই মহিলাসকলক লাখপতি বাইদেউৰ অলপ পইচা দিয়ক আপোনাৰ তেওঁ 8 নম্বৰ হ'লেও মুখ্যমন্ত্ৰী হ'ব পাৰে ঠিক আছে লাখপতি বাইদেউ লাখপতি বুলি ক'লে তাৰমানে লাখ টকা দিব এগৰাকী মহিলা কওকচোন লাখ টকা পাইছে আপোনালোকে ঠিক আছে লাখ টকা পোৱা নাই 90,000 মান পাইছে 80,000 70,000 কিয় ঠগালে কিয় মহিলাসকলক ঠগালে সেইকাৰণে হিমন্ত বিশ্বক কৈছো হিমন্ত বিশ্ব ডাঙৰীয়া আপুনি গ্যাৰেণ্টিৰ কথা কয় ময়ো আপোনাক গ্যাৰেণ্টি কৈছো হিমন্ত বিশ্ব শৰ্মাৰ গ্যাৰেণ্টি যিসকলে লাখ টকা পাইছে সকলো মহিলাই বিজেপি এজিপি আৰু ইউডিএফক ভোট দিব যিসকলে পাইছে সকলে দি দিয়ক আৰু যিসকলে নাই পোৱা কংগ্ৰেছক দি দিয়ক হিচাপ নিকাচ খালাস হিচাপ নিকাচ ওলাই যাব নে নাযায় মই মনত পেলাই দিম বুলি কৈছো মই নতুন কথা নকওঁ মই মনত পেলাই দিম মহিলাসকলক ইয়াৰ আগৰবাৰ নিৰ্বাচন হওঁতে ক'লে যে কংগ্ৰেছে দুৰ্নীতি কৰিছে ইমান দুৰ্নীতি কৰিছে যে বাহিৰৰ টকাবিলাক আমি লৈ আনি সকলোৰে মহিলাৰ একাউণ্টত 15 লাখ টকাকে দিম কৈছিল নে নাই আপোনালোকে একাউণ্ট খোলক আমাৰ মহিলা
মুখ ভোট দিয়া মহিলা চামগুৰি মুখখন ঢাকি লৈ মনে মনে বেংকত একাউণ্ট খোলে 1000 টকাৰ একাউণ্ট খুলিছিল নহয় আপোনালোকে লাইন কৰি লগত একাউণ্ট খুলিছিল কিয় যে 15 লাখ টকা একাউণ্টত সোমাই যাব ফোন এটা লৈছিল ফোনটোত ক্ৰিংকে কৰিব একদম 15 লাখ সোমাই যাব গিৰিয়েকে নেদেখা কৈ গাৰুটোৰ তলত থৈ দিয়ে ৰাতি কিজনী ক্ৰিং কৰে 1000 টকা জমা থৈছে 1000 টকা জমা থৈ ক্ৰিং হ'ব বুলি ভাবোতে টোপনি নাই ক্ৰিং নকৰেহে নকৰে পালে নেকি আপোনালোকে 15 লাখ টকা পোৱা নাই 10 লাখ মান পাইছে 5 লাখ নাপালে কৈছে সেইটো ঝুমলা পিছত কৈছে ইলেকশ্যন নামৰ ঝুমলা এই ঝুমলা নম্বৰটো হিমন্ত বিশ্বৰ লাখ কোটি পায় নাপায় সেইটো এটা ঝুমলা কিন্তু মনত কৰক ৰাইজ এদিন আপোনালোকৰ এই 1000 টকাটো জমা থৈছিল বেংকৰ একাউণ্টৰ এদিন আপোনালোকৰ ফোনটো ক্ৰিং কৰিছিল এদিন আপোনালোকৰ যেতিয়া ক্ৰিং কৰিলে সকলো মহিলাই ভাবিছে বা আহি গ'ল 15 লাখ টকা গাৰুৰ পৰা উলিয়াই মোবাইলটো চাই হাই হাই ৰ'দত থিয় হৈ যে একাউণ্ট খুলিছিলে 1000 টকা তাৰ পৰা ক্ৰিং কৰি 200 টকা বেংকে কাটি লৈ গুচি গ'ল হয় নে নহয় কাটি লৈ গ'ল নে নাই আপোনালোকে কথাবিলাক নতুন কৈছো নেকি আগতে আলফাই বন্দুক দেখুৱাই মানুহৰ পৰা পইচা লয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আমাৰ মূৰৰ গাত মাটিত পেলাই আমি 1000 টকা থৈছো দিন ডকাইত কৰাৰ দৰে দিন ডকাইতিৰ দৰে আমাৰ একাউণ্টৰ পৰা পইচা লৈ যায় নে নাযায় কওক আগতে বেংকত পইচা থলে ভাল লাগে যে 1000 টকা থলে সুদ পোৱা যায় ইণ্টাৰেষ্ট পোৱা যায় 1000 টকাটো 1200 টকা হয় আজিকালি 1000 টকাটো হ'ব 900 টকা হয় 900 টকা হ'ব 800 টকা পায় মোৰ পইচা লৈ গৈ 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 কি কৰে জানে পইচাবিলাক হিমন্ত বিশ্ব শৰ্মাই আজিকালি এই নিৰ্বাচনৰ সময়ত দুদিন তেওঁ ৰাইজৰ ওচৰলৈ যোৱা নাই কিয় যোৱা নাই বোলে হেলিকপ্টাৰৰ পইচা নাই তাৰপিছতে দেখিব আপোনাৰ ল'ৰাটো ওলাই গৈছে হেলমেট পিন্ধিয়ে আছে খুলি পেলাই নামতে গাড়ীখনৰ ফটো এটা দি টেক্স লৈ লয় নলয় 4 চকীয়া গাড়ীৰ টেক্স বেলেগ ডাম্পাৰ বিলাকৰ টেক্স বেলেগ হয় নে নহয় এইটো চেপি আমাক তেওঁ ৰাজত্ব কৰিছে এনেধৰণৰ টেক্স আকৌ লৈ লৈ বেংকৰ একাউণ্টৰ পইচা কাটি কাটি আকৌ যেতিয়া জমা হয় আকৌ হেলিকপ্টাৰ দুখাত লাগি যায় আপোনালোকৰ পইচাৰে হেলিকপ্টাৰ ভ্ৰমণ য'ত একদিনত 10,000 টকা দি তেওঁ অহা যোৱা কৰিব পাৰে তেল ভৰাই একদিনত 10 লাখ টকা খৰচ কৰে একদম বাহুৰ নিচিনা একদম হেলিকপ্টাৰ বহি লয় আপোনালোকৰ দুখীয়া মানুহৰ পইচা লাগিছে চিন্তা কৰিব আপোনালোকে দুখীয়াতকৈ দুখীয়া হৈ গৈ আছে তেওঁলোক ধনীতকৈ ধনী হৈ গৈ আছে এই যিটো পাৰ্থক্য এই পাৰ্থক্য বাদ দিয়াৰ কাৰণেও এই হাতৰ ভোটটো প্ৰয়োজন আছে এটা চিন্তা প্ৰচাৰ কৰি সমাজখন আগবঢ়াই লৈ যাব লাগিব আপোনালোকৰ সমস্যাবিলাক মই আমাৰ জ্ঞাত বিভিন্ন ধৰণে হিমন্ত বিশ্বই আমাক অপমান কৰিছে এই হিমন্ত বিশ্বক আমি উত্তৰ দিব লাগিব আপোনালোকৰ ল'ৰা ছোৱালীক কষ্ট কৰি ভালকৈ পঢ়াব লাগিব ভালকৈ পঢ়াই গঢ়াই আমি ডক্টৰ ইঞ্জিনিয়াৰ কৰিব লাগিব ডক্টৰ ইঞ্জিনিয়াৰ কৰি হিমন্ত বিশ্ব শৰ্মাৰ বেমাৰ হলে আমি ক'ব লাগিব হিমন্ত বিশ্ব শৰ্মা আপুনি অপমান কৰিছিলে মানুহখিনি কষ্ট কৰি আমি পঢ়ালো এয়া লওক একতা ডক্টৰ আপোনাৰ বেমাৰ হৈছে ডক্টৰে আপোনাৰ বেমাৰ ভাল কৰিব বুজি পাইছে ৰাইজ আমি ভালকৈ পঢ়াই শুনাই সমাজখন আগবঢ়াই লৈ যাব লাগিব চকুৱে চকু থৈ আমি তেওঁলোকৰ লগত কথা পাতিব লাগিব বদলি নাচিবলৈ পাৰিব নেকি ৰাইজ পাৰিব তেওঁলোকৰ লগত ৰখিবলৈ চাই পাৰিবনে নোৱাৰে সেই কথাখিনি চিন্তা কৰিম পাৰ্টিজন কেনেকুৱা হৈছে অলপ ঠিকে আছে নে ঠিক আছে শক্তিশালী হয় অলপ শকতো মই মোক ঠেলা মাৰি পেলাব পাৰিব নেকি দৰকাৰ হলে তেওঁলোকক ঠেলা মাৰি পেলাই দিম ভোট দিব ৰাইজ অহাকালি যাব কষ্ট কৰি হলেও আমি যাম বেলেগ বেলেগ গাড়ীত উঠিলে মই আপোনালোকৰ লগত খোজকাঢ়ি যাম যাব একেলগে কেইটামান দিন এই ভয় ভাৱটো নাইকিয়া হৈ যাব হাঁহিৰে থাকিম আমি সকলোৱে ফূৰ্তি কৰিম মিটিঙত অহাৰ সময়তকে অলপ ভয় ভয়টো ভাঙিছে নে নাই অলপ সাহস হৈছে নে নাই
এই সাহসটো যদি সদায় লাগে অহা 7 তাৰিখে দলে দলে গৈ মহিলা পুৰুষ সকলোৱে কংগ্ৰেছ পাৰ্টি হিচাপে ৰকিবুল হুছেইনক আপোনালোকে ভোট দি আপোনালোকৰ ক্ষেত্ৰত কৰিবলৈ আপোনালোকে সহায় কৰক। ধন্যবাদ। জয় অসম, জয় হিন্দ, খুদা হাফিজ। আৰু এটা কথা কওঁ, এই 1200 টকা নহয়, 1200 টকা অৰুণোদয় আঁচনি চবে পাইছে নেকি? নাই পোৱা। মই ৰকিবুল হুছেইনে ৱাদা কৰিছো, কংগ্ৰেছক ভোট দিয়ক। প্ৰত্যেক মাহৰ 9 তাৰিখে 9 লক্ষ্মী আঁচনিৰে প্ৰত্যেকৰ একাউণ্টত 2,500 টকাকে দিয়া হ'ব। 2,500, 2,500। এটা মোৰ আছে, UDFে এটা কেছ কৰিছিল ডি ভোটাৰ। যেতিয়া ডি ভোটাৰৰ লিষ্ট খুজিলে হাইকোৰ্টে, যেতিয়া সেই লিষ্টখিনিৰ ভিত্তি আমাৰ কি হয়, ডি ভোটাৰ সমস্যা নাইকিয়া হ'ব খুজিলে হিমন্ত বিশ্ব শৰ্মাই তেওঁক মাতি দিলে 20/9/2021 তাৰিখ। ইয়াত লিখা আছে 20/9/2021 তাৰিখে বদৰুদ্দিন ৰাজবৰ ডাঙৰীয়াই সেই কেছটো উদ্ধ কৰিলে। সেই কেছটো উদ্ধ নকৰাহেঁতেন এই ডি ভোটাৰৰ সকলো সমস্যা আমাৰ সমাধান হৈ গ'ল। একমাত্ৰ তেওঁৰ ব্যৱসায়ী স্বাৰ্থ, একমাত্ৰ তেওঁৰ নিজৰ স্বাৰ্থ এই মানুহখিনি বিপদত পেলাই আপোনালোকক মই দি দিম এই কেছটো, এই কথাখিনি তেওঁলোকৰ উকিল এনে মাহমুদ ডাঙৰীয়াই তথ্য সহকাৰে লিখিছে। মই আল্ট্ৰাচাউণ্ড দি গৈছো, আমাৰ সাংবাদিক বন্ধুসকলে এই কথাখিনি আপোনালোকে চাব। হ'ব হ'ব ন? কথাখিনিতো বুজিছে? কেতিয়া 7 তাৰিখে লাগিছে না? সকলোৱে একেলগে আমাৰ ভোট গণনা কৰি 4 জুন তাৰিখে আমাৰ ইনশাআল্লাহ ইলেকশ্যন হ'ব। আপোনালোকে মোক ভোট দি সাংসদ কৰিব। কোনো ধনী মানুহৰ ঘৰত নাযাওঁ, দুখীয়া মানুহৰ ঘৰত গৈ ৰোজাও কৰিছে, একো খাব পৰা নাই, ইদো গ'ল, একো খাব পৰা নাই, দাইল ভাত ভাজি একেলগে আপোনালোকৰ ঘৰত খাম। ধন্যবাদ। জয় অসম, জয় হিন্দ, খুদা হাফিজ। আপোনালোকক বহুত বহুত ধন্যবাদ। আপোনালোকে বহুত কষ্ট কৰি আমাৰ মনোনীত প্ৰাৰ্থী শ্ৰী ৰকিবুল হুছেইন সাহেবৰ